হিমন্ত বিশ্ব শৰ্মাক এবাৰ ব্ৰহ্মপুত্ৰত দলিয়াব পাৰিম নে নাই? সঁচাকে পাৰিম? হিমন্তক অকল ধৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিলেই নহ'ব। হিমন্তক জেলত ভৰাই লেংটা কৰি পিটিব লাগিব। যিমান দুৰ্নীতি কৰিছে নহয়। আৰু শুনক দাদা, আমি কোনো দলৰ মানুহ নহয়, কি কোনো হেৰি কামত অহা নাই, চৰকাৰৰ কামত অহা নাই, আমি দলীয় কামত আহিছো। তেখেতে ক'লে যে ৰাস্তাটো কোনে কৰি আছে, ৰাস্তাটো আমিয়ে কৰিব লাগিব। আপোনালোকে যদি একো কৰে, আৰে আমি সুধি ভাগৰি গৈছো। আপোনালোক আজি আহিছে, আমি সদায় কৰো না। একো প্ৰব্লেম নাই। কথাটো হ'ল এই ৰাস্তাটো তোমালোকে কোনে বনোৱা বুলি কৈছে? আমি নিজৰ পইচা দি চৰকাৰে বনাইছে। কোন চৰকাৰে বনাইছে, কিয় বনাইছে, তোমালোকে নিজে ৰাস্তাটো আমাৰ, আমাৰ অহা যোৱা কৰা ৰাস্তা আমাৰ। আপুনি কৈ আছে 15 বছৰ কি কৰিলা বিনয় শইকীয়াই? 15 বছৰ বিনয় শইকীয়াই কি কৰিলা? আপুনি কোনো বিজেপি কংগ্ৰেছক লৈ কথা নকব। আমি কৈ আছো, আমি গম দৰকাৰে নাই ইয়াতে বিজেপি কংগ্ৰেছক লৈ কথা হ'ব। মই কৈ আছো বিজেপি আৰু কংগ্ৰেছক লৈ কথা নকব। আমি কোনো কংগ্ৰেছৰ মানুহ নহয়, আমি কোনো দলৰ মানুহ নহয়। আমাক অসমৰ চৰকাৰ লাগে, চৰকাৰে কাম কৰিব, সেইখিনিয়ে লাগে আমাক। গম পাইছে নাই? আপুনি ডাঙৰকে কিয় কথা কৈছে? আপুনি ডাঙৰকে আপুনি ডাঙৰকে কথা কৈছে। পাকিস্তান বুলি কৈছে, পাকিস্তানৰ কথা কিয় কৈছে? কিয় নকম? কিয় নকম? আপোনাৰ নাম কি? আপোনাৰ নাম কি? আপোনাৰ নাম কি? আপোনাৰ নাম কি? মোৰ নাম নাজানো। তেতিয়াহ'লে পাকিস্তানৰ কথা কিয় কৈছে? উত্তৰটো দি যাওক। পাকিস্তানৰ কথা কিয় কৈছে? আপুনি উত্তৰটো দি যাওক। আপুনি উত্তৰটো দি যাওক। আপুনি উত্তৰটো দি যাওক। আপুনি উত্তৰটো কিয় আহিছে কিয় গামোচা লৈ পেলাই? আপুনি আহিছে কিয়? মোৰটো নহয়, এম এল নহয়, আপুনি আহিছে কিয়? ৰাস্তাটো কি কৰিলে? আপুনি উত্তৰটো দি যাওক। তাৰ ফল পাই যাবা। আপুনি উত্তৰটো দি যাওক। আপুনি লাজ লাগ লাগিছিলে। লাজ লাগ লাগিছিলে। লাজ লাগ লাগিছিলে। জিকি যাৱাৰ পিছতো গুৰুত্ব নাই চৰকাৰ। আমাৰ নিজৰ সমষ্টিটোত 61জন মানুহক হত্যা কৰে। সেই হত্যাত অভিযুক্ত সেই মানুহৰো কিবা মান সন্মান থাকে নেকি? যি কুশল দৌৰীয়ে, মই যে আপোনালোকৰ চকুলৈ চকুত হৈ কথা কৈ আছোঁ, কুশল দৌৰী কেতিয়াবা আপুনি মানুহৰ মুখত চকুলৈ চকুত হৈ কথা ক'ব পৰা দেখিছে নেকি? এজন হত্যাকাৰী, এজন চিৰিয়েল কিলাৰ, এজন গুপ্তঘাতক আৰু সমগ্ৰ উজনি অসমৰ গুপ্তঘাতকৰ চৰ্দাৰ আছিলে কুশল দৌৰী। সেই কুশল দৌৰীয়ে কেতিয়াবা কাৰোবাৰ চকু কাঢ়ি আনিছে, কেতিয়াবা নাক কাটি দিছে, কাৰোবাৰ কেতিয়াবা জিভা কাটি দিছে, কেতিয়াবা ডিঙি কাটি দিছে, কেতিয়াবা এজন মানুহক 4 টুকুৰা কৰি পেলাইছে দাইৰে কাটি, তাৰপিছত কলিজাটো উলিয়াই নিজৰ হাতত লৈ থাকে। এনেকুৱা এজন নিঃশংস মানৱ হত্যাকাৰী, নৰ হত্যাকাৰীয়ে আজি শিৱসাগৰ সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আজি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁ অতীতৰ কথাবিলাক ওলাইছে। তেওঁ যদি সঁচাকৈ নিৰ্দোষী হয়, তেতিয়াহ'লে গুপ্ত হত্যাৰ ওপৰত তদন্ত কৰা KN শইকীয়া আয়োগে, জাষ্টিছ KN শইকীয়া আয়োগে শিৱসাগৰত হোৱা প্ৰত্যেকটো ঘটনাৰ কাৰণে তেওঁৱে জগৰীয়া বুলি কিয় কৈ আছে? আপোনালোকে প্ৰতিবেদনখন চাওক, মোৰ লগতে আছে গাড়ীখনত, মই এতিয়াই দেখুৱাই দিম আপোনাক। সেই প্ৰতিবেদনত স্পষ্ট ৰূপত কৈছে। তাৰপাছত যদি কোনোবাই কয়, এজন হত্যাকাৰীয়ে কয় যে হত্যা কৰাৰ পাছত যে মোৰ কোনোবাই মানহানি কৰিছে, মই হত্যাকাৰীৰ কিবা মান সন্মান আছে বুলি মই নাভাবোঁ। আৰু সেইকাৰণে অতি স্পষ্ট ভাষাৰে কৈছোঁ যে কোৰ্টত গৈ আমি এটাকে তেওঁ আমাৰ ওপৰত মানহানি দিছে, আমি তেওঁৰ ওপৰতে 61টা হত্যাৰ গোচৰৰ 61টা যে হত্যা, এটা নতুনকৈ গোচৰৰ ফাইল খুলিম। এইবাৰ যদি আমি চৰকাৰ কৰোঁ, কুশল দৌৰীক 6 মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব আৰু কুশল দৌৰীৰ ওপৰত এই 61টা কেছৰ গোচৰ পুনৰ ৰুজু কৰা হ'ব আৰু অসমৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক কুশল দৌৰীক চিৰজীৱনৰ কাৰণে জেলত ভৰাই থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এবাৰ চৰকাৰ গঠন কৰিবলৈ দিয়ক।
আমাৰ বিৰোধী পক্ষক চৰকাৰ গঠন কৰিবলৈ দিয়ক, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হ'বলৈ দিয়ক, আমাক মন্ত্ৰী সভাত থাকিবলৈ দিয়ক। তাৰপিছত কুশল দৌৰী কেনেকৈ চিৰজীৱনৰ কাৰণে জেলত নিক্ষেপ কৰা হ'ব তাৰ কথা আপোনালোকে জানিবলৈ পাব। কাৰণটো কৈছো নাই, এইজন বিজেপিৰ দালাল এই সময়ত হেৰি কৰিব আহিছে, এইটো বিজেপিৰ দালাল, ইয়াৰ নাম মন্টু। এইজন মন্টু বিজেপিৰ দালাল, বৰ্তমান হেৰি সোমাইছে, এতিয়া হাতে লুটে ধৰিছো সিহঁতক। কি কাৰণত সোমালা চৰকাৰ নহয় অৱস্থাত? কি কাৰণত ফটো কি ফটো পাৰমিশন দি দিছা? এইটো বিজেপি দালাল, এটা বিজেপি দালাল। হিমন্ত কোন হিমন্ত? আজি কি চৰকাৰ আছে নেকি? কিবা চৰকাৰ আছে নেকি? অৰুণোদয় দিব বুলি কৈ এটা মানুহ উত্তাল কৰি আছে, এটা ননচেন্স। অৰুণোদয় দিম বুলি ফটো মাৰছি, কিবা কৈছি। এইজন দালাল, এইজন চাব, এইজন দালাল। কি হ'ল ইমান চুপচাপ আছে যে? কি হ'ল? আৰে ইমান চুপচাপ থাকিলে কোনে ভাষণ দিব ইয়াত? এইবাৰ বিপুল দা জিকিব নে হাৰিব? জিকিব, সঁচাকে জিকিব? জিকিব নে নাই? হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াব পাৰিম নে নাই? পাৰিম নে নাই? পাৰিম নে নাই? সঁচাকে পাৰিম? মই সকলোকে এটা জোৰকে হাত তালি বজাবৰ কাৰণে অনুৰোধ জনাইছো। জিকি যাম। হাত তালি চাই গম পাই গৈছো জিকি যাম আমি। ভাল হৈছে এইটো। 1 নম্বৰ, শ্ৰদ্ধেয় ৰাইজ, হিমন্ত বিশ্ব শৰ্মাই যে সদায় কৈ থাকে যে আমি 1250 টকাৰ অৰুণোদয় দিছো, গতিকে 1250 টকা দিছো, গতিকে অকল বিজেপিৰ মিটিঙলৈ যাব পাৰিবা, বেলেগৰ মিটিঙলৈ যাব নোৱাৰিবা। কয় নে নকয়? 1250 টকাটো হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ টকা নে শহুৰেকৰ টকা? কাৰ টকা? ৰাইজৰ টকা হয় নে নহয়? তেতিয়াহ'লে 1250 টকা পালে অকল বিজেপিক ভোট দিব লাগিব বুলি কথা আছে নেকি? আৰু এটা কথা, তেওঁ যেতিয়া অৰুণোদয় দিম বুলি কৈছিলে, সকলো মহিলাকে অৰুণোদয় দিম বুলি কৈছিলে। এতিয়া এখন গাঁৱত বা এখন বাগানত 100 গৰাকীৰ ভিতৰত 50 বা 60 গৰাকীহে অৰুণোদয় পায় আৰু 40 গৰাকীয়ে অৰুণোদয় নাপায়। হয় নে নহয়? তেওঁ অৰুণোদয় দিম বুলি কৈছিলে 3000 টকা, দিছে 1250 টকা। আমাৰ যদি চৰকাৰ আহে, গৌৰৱ গগৈৰ নেতৃত্বত যদি আমি চৰকাৰ কৰিব পাৰোঁ, আমি আপোনালোকক অৰুণোদয় 3000 টকা দিম আৰু প্ৰত্যেকগৰাকী মহিলাকে আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে? বেয়া হ'ব? আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মহিলাবিলাকে কোনেও মাৰিব নালাগে, ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ বুলি কৈছিলে নে নাই? ধাৰ মাৰি দিলে নে নাই? নাই দিয়া। তো আমি কথা দিছো আপোনালোকক, মই কথা দিছো, ৰাইজৰ দলৰ সভাপতি হিচাপে কথা দিছো, যদি এইবাৰ বিৰোধী চৰকাৰ হয়, আমাৰ হাতত খুব ধুনীয়া বুদ্ধি আছে, মই 6 মাহৰ ভিতৰত আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। হয়নে? তো এতিয়া আৰু কি লাগিব? ৰাইজক কি লাগিব? ইয়াত চাহ শ্ৰমিকসকল আছেনে নাই? চাহ শ্ৰমিকসকলক 351 টকা হাজিৰা দিম বুলি বিজেপিয়ে 2016 চনত কৈছিলে, আৰু কৈছিলে যে 6 মাহৰ ভিতৰত আমি 351 টকা দিম। দিলে নে নাই? কিমান দিলে? 250 টকা। হয়নে নহয়? 250 টকা হ'লে এমাহত 6000 টকা দৰমহা পায়। হিমন্ত বিশ্ব শৰ্মাই এসাঁজ ভাত খাওঁতে 6000তকৈ বেছি খৰচ কৰে। হয়নে নহয়? তো আমাৰ শ্ৰমিকে এমাহ কাম কৰি 6000 টকা পায়, আৰু হিমন্ত বিশ্ব শৰ্মাৰ এসাঁজ ভাতৰ দাম 6000তকৈ বেছি। হয়নে নহয়? মই আপোনালোকক কথা দিছো যে ৰাইজৰ দলে যদি এইবাৰ চৰকাৰত কংগ্ৰেছৰ লগত আহে, আমি মৃত্যুজুতি যদি চৰকাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা হ'ব। আৰু ক্ষুদ্ৰ চাহ বাগিচাৰ খেতিয়ক ইয়াত আছেনে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ এতিয়া 17খন চাহ বাগিচা হৈ গৈছে। সেইকাৰণে তেওঁ কেতিয়াও চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰে, আৰু তেওঁ কেতিয়াও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ দাম নবঢ়ায়। কেলে? তেওঁ নিজৰ ফেক্টৰীত এইবিলাক কিনিব লাগিব। বুজিছেনে নাই?
সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ বিৰোধী চৰকাৰ কৰক, আমি প্ৰত্যেকজন ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতৰ মূল্য যাতে অতি কমেও 30 টকাকৈ পাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তো হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমাক মুক্তি লাগে নে নালাগে? লাগে নে নালাগে? কোনো মানুহক শান্তিৰে থাকিবলৈ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই, হয়নে নহয়? কোনোবাই ফেচবুকত কবিতা লিখিলেও জেল, জুবিন দাৰ ন্যায় বিচাৰিলেও জেল, জুবিন দাৰ ন্যায় বিচাৰিলে নেশ্যনেল ছিকিউৰিটি এক্টত জেল দিয়ে, অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহী বুলি কয়। আৰু জুবিন দাক তেওঁৰ চৰকাৰৰ দিনত মাৰিলে, আৰু এতিয়া জুবিন দাক ন্যায় দিয়াৰ কথা কেতিয়াও আজিকালি ক'বলৈ বন্ধ কৰি দিলে, হয়নে নহয়? তো জুবিন দাই হিমন্ত বিশ্ব শৰ্মা থাকিলে ন্যায় পাবনে? পাবনে? যদি নাপায় তেতিয়াহ'লে এইবাৰ চৰকাৰ বদলাব লাগিবনে নাই? যিসকলে জুবিন দাক ভাল পায়, যিসকলে জুবিন দাৰ গীত ভাল পায়, যিসকলে জুবিন দাৰ মানুহটোক ভাল পায়, মই তেওঁলোক সকলো অসমীয়াকে আহ্বান জনাইছোঁ যে আহক এইবাৰ জুবিন দাক যাৰ চৰকাৰৰ দিনত মৰা হ'ল সেই চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাই দিওঁ, কাৰণ এই চৰকাৰখনক জুবিন দাই নিজে বটলা পাৰ্টিৰ চৰকাৰ বুলি কৈ গৈছে। মই আৰু বেছি দীঘলীয়াকৈ নকওঁ, কিন্তু আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ টিংখাঙৰ আমাৰ প্ৰাৰ্থী বিপুল গগৈ, বিপুল দা আপোনালোকে জানে যে প্ৰয়াত তৰুণ গগৈ ছাৰৰ আটাইতকৈ বিশ্বস্ত মানুহ আছিলে, কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী। আপোনালোকে যদি বিপুল গগৈ জিকাব নোৱাৰে তেতিয়াহ'লে আমি জানিম কংগ্ৰেছ কৰ্মীসকল, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML যদি জিকাব নোৱাৰে তেতিয়াহ'লে যে আচলতে আপোনালোকে তৰুণ গগৈ ছাৰক মৰম নকৰে, আমি এই কথাটো জানিম। আপোনালোকে এইবাৰ জিকাব পাৰিবনে নাই? সঁচাকৈ পাৰিবনে নাই? পাৰিবনে নাই? পাৰিবনে নাই? আৰু দাদাৰ বিৰুদ্ধে যিজন উঠিছে, কি নাম তেওঁৰ? কি নাম? বিমল বৰা মোৰ লগত পঢ়িছিলে। বিমল বৰাক যদি আপুনি কয় যে গৰুৰ বিষয়ে এখন ইংৰাজীত ৰচনা সি লিখিব নোৱাৰে, বুজিছেনে নাই? বিমল বৰাক যদি কয় গৰুৰ বিষয়ে এখন ইংৰাজীত ৰচনা সি লিখিব নোৱাৰে। আমাৰ JB কলেজৰ আটাইতকৈ গেধা ল'ৰাটো সি আছিলে। তাৰ তেতিয়া একমাত্ৰ কামটো আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ নামত পইচা তোলা। চান্দা মাষ্টৰ আছিলে সি, হয়নে নহয়? গতিকে চান্দা মাষ্টৰক আৰু ইমান দিন শাসন দি থাকিব নালাগে। বিমলক এইবাৰ আমি বদলাব লাগে। বিমলৰ দাদাগিৰি বাঢ়ি গৈছে। গতিকে মই সকলোকে একেলগতে এইবাৰ আমাৰ প্ৰাৰ্থীৰ নাম কি নাম? বিপুল গগৈ নামত সকলোকে এটা শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিপুল গগৈ জিন্দাবাদ, বিপুল গগৈ জিন্দাবাদ, বিপুল গগৈ জিন্দাবাদ, প্ৰিয়ংকা গান্ধী জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, জিতেন্দ্ৰ সিং জিন্দাবাদ, কংগ্ৰেছ আই জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, জাতীয় পৰিষদ জিন্দাবাদ, বিৰোধী একতা জিন্দাবাদ। ধন্যবাদ, ধন্যবাদ। আমাৰ মাজত উপস্থিত হৈ বহুমূলীয়া আৰু শক্তিশালী ভাষণে আমাৰ অখিল গগৈ ডাঙৰীয়া আমাক উপকৃত কৰিলে, তাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ। জিন্দাবাদ, জাতীয় পৰিষদ জিন্দাবাদ, বিৰোধী একতা জিন্দাবাদ। ধন্যবাদ, ধন্যবাদ।